এইখন ভিডিঅ'ৰ জৰিয়তে গছপুলিডাল জিঅ'টেগ ফটো কেনেকৈ অনলাইনত আপলোড কৰিব তাৰ বিষয়ে জানিব পাৰিব। প্ৰথমতে আমি প্লে ষ্টৰৰ পৰা অমৃত বৃক্ষ আন্দোলন ছফ্টৱেৰখন ডাউনলোড কৰি ল'ম। যাৰ ডাউনলোড কৰা আছে এই চিধা এইখন ছফ্টৱেৰত যাব। যোৱাৰ পিছত তলফালে চাব, ইয়াতে লগইন বাটন আছে। লগইন বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই আগত যিখন নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটো ইয়াতে বহাই দিব। বহোৱাৰ পিছত গেট OTP ইয়াতে ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP নাম্বাৰ আহিব। OTP আহিছে। OTP বহাৰ লগে পিছত ইয়াতে কেপচা আছে 959715। কেপচাটো বহাই লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছ আহি যাব। ইয়াতে চাব আপলোড ফটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সিলেক্ট প্লান্ট, আপনার কি গছ দিছে, অগৰু, আজাৰ, আমাৰি, আমলখি, যিখন গছ দিছে আপোনাৰ সেই গছটোৰ নাম সিলেক্ট কৰিব। তাৰপিছত আপুনি ইয়াতে চাব, ইয়াতে ওপেন কেমেৰা আছে, ওপেন গেলাৰী। আপুনি য'ৰ পৰা লয় আৰু যদি আগতে ফটো মাৰি থয় তেন্তে সেইটো গেলাৰীৰ পৰা ল'ব। ঠিক এনেকৈ GPS কেমেৰা দি ফটো মাৰিব। ইয়াতে আপোনাৰ সব ডিটেইলছ আহি যাব। তলপিনে যিদিনা ফটো মাৰিব তাৰ ডেটটো আহি যাব। ফটো দিয়াৰ পিছত আপুনি এই আপলোড বাটনতে ক্লিক কৰিব। আপলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটো ছাবমিট হৈ যাব। এনেকৈ ঠিক এজন মেম্বাৰে 3টাকৈ গছ পুলি আপলোড দিব লাগিব। এজনৰ আপলোড দিয়াৰ পিছত আকৌ ছফ্টৱেৰখন লগ আউট কৰিব। লগ আউট কৰি বেলেগ এজনৰ কৰিবলৈ হ'লে তাইৰ নাম্বাৰটো আকৌ পুনৰাই বহাই আকৌ নতুন OTP আহিব। OTP অহাৰ পিছত ঠিক তেনেকৈ কৰি দিব সকলোৱে এজন এজনকৈ। ধন্যবাদ।